গাইজ আমি উঠিলো উঠি গা চা ধুলো এতিয়া একদম ৰেডি আছো এটু তই কি কৰি আছে हेलो गाइस मैं रेडी हो आसु आज इसका ऑपरेशन का दिन है तो ये थोड़ा पैनिक हो रही हो क्या नहीं ड्यूटी में जाके पैनिक नहीं होते लोग तो मजे करते हैं ना उधर जाके पैनिक नहीं हो रहे होते इसको देख लो ओए पुआरी तो कहाँ दिखा रहे हो गुलू गुलू को दिखा रहा हो ना ओए एटू साहब ये सारे दिन पता नहीं अपने काम में लग रखा है तो हम लोग अभी रेडी वेडी होके अभी निकलने वाले हैं हॉस्पिटल के लिए तो चलो वीडियो में बनते रहिए आप सबको भी तो पता चलना चाहिए ना हम लोगों का कैसा ऑपरेशन होगा हम लोगों का एक जोक मन में आ गए वही बक रहा গা পা ধুই ললো এতিয়া মানে ডক্টৰেহে ক'ব আৰু কিমান দিন ৰাখিব চুলি বহুত দিন ধোৱা নাছিলো সব ফ্ৰেছ হৈ লৈছো ভয়েস হয় মানে অকমান অকমান লাগিছে নালগা বুলি নকব আৰু সেকেন্ড টাইম মোৰ ওটি ফার্স্ট টাইম গুলু গুলু হটে ওটিত গৈছিল আৰু সেকেন্ড টাইম সো মানে ঢিপ 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 কৰি আছে এইটো সব আৰু আজি करवा चौथ হয় ব্রত नहीं रखा जा किसने तुमने ये सब কি ব্রত না রাখে হি মোৰ কাৰণে ব্রত ৰাখব নোৱাৰে হি পত্নী ব্রত স্বামী নহয় কি বলে না ব্রত রাখো পাগল গাইজ আমি আলু এটা ডাবাট और याटे हमें खाम एटा पराठा आलू पराठा हुई छे तो गुलू गुलू तो की खाबी ये पूरा मुंह मुंह लटका रहा है इसको भी खाना है लेकिन ये सब्जी ना बहुत जला दिसे तो गुलू का नेटा ना और रायता इमा ठंडा ना तो सर्दी लग जाएगा गुलू गुलू को एटू सा दूता पराठा दिसे दिल्लीत 4 राति ठकार पाছত আজি মোৰ হাৰ্টৰ অপাৰেশনটো হ'ব আৰু যোৱাকালি গুটে ৰাতিটো টোপনি নাই অপাৰেশন বুলি কলে যে কিবা কিবি ভাববোৰ মনলৈ আহি থাকে হে ৰাতিপুৱাই ব্ৰেকফাষ্টটো কৰি অটো এখন লৈ আহি পালোহি দিল্লী সাকেট ইষ্টৰ মেক্স সুপাৰ স্পেশালিটি হস্পিটেলত ডক্টৰৰ এডভাইস ফলো কৰি যোৱা 3 দিন মেডিসিন লোৱা নাই বহুত ভয়ো লাগি আছিল হস্পিটেল আহিয়ে ডকুমেন্টেশনবোৰ কৰি টকা গালমান জমা দি এ হস্পিটেলৰ আইসিউত পৰি আছো ইসিজি ইকো ব্লাড টেষ্টবোৰ কৰাই আছে এফালে বিহাৰী মন মাৰি বহি আছে গুলু গুলু তলত মোৰ বাৰ লগত আছে হি বেচাৰা আহিবও নোৱাৰে হস্পিটেল ম্যানেজমেন্টে সৰু বাচ্চাক এলাউ নকৰে ইনফেকশনৰ চান্সেস বহুত বেছি হেই কাৰণে আৰু হৈও দিয়কচোন চাৰিফালে বেমাৰী মানুহ সৰু বাচ্চাৰ এনেও এইবিলাক বেমাৰ আজাৰবোৰ অকমান সোনকালে লাগে আজিকালি যে কোৰ কি বেমাৰবোৰ লম্ভিছে হয়নে ভয়ে লগা হল হেলথ ইন্সুৰেন্সবোৰ খুবেই জৰুৰী আজিকালি এৰা সুৰ গলে বুদ্ধিৰ একো কাম নাই বিছনাত পৰি পৰি তাকে ভাবি আছো হেলথ ইন্সুৰেন্স থকা হলে টকাখিনি বাচিলে হয় বুলি প্ৰাইভেট হস্পিটেল টকাটো লবই তাতে হস্পিটেলিটি ম্যানেজমেন্টটো যথেষ্ট ভাল পালো এতিয়া পৰ্যন্ত ফেসিলিটিও গুটেইবোৰে আছে যিমানখিনি এজন পেশেন্টক জৰুৰী বাদ দি আৰু জি হল জি গল জীৱন থাকিলে আকৌ কষ্ট সষ্ট কৰি আৰজি লম গঢ়ি লম সকলো সেইবোৰ ভাব লৈ আগবাঢ়িছো জীৱনটো বাছি থাকিলে টকা অহা যোৱা হৈয়ে থাকিব ইনকাম হৈয়ে থাকিব প্ৰায় 4 ঘণ্টামান আইসিউত ৰাখি গুটেই প্ৰসিডিউৰ খিনি কৰি সাইন টাইন কৰোৱাই অটিত লৈ গল মোক অটিত আৰু কি হ'ব সেই এনেস্থেচিয়া ভৰিয়ে পিঠিয়ে মাৰি নিচাত মগন কৰি দিলে মোক অটিৰ ভিতৰত প্ৰায় 15-20 জনমান মেডিকেল কৰ্মচাৰী আৰু মোৰ কনসালটেন্ট ডক্টৰ বলবীৰ সিং ডক্টৰে আৰম্ভণি পৰা শেষলৈকে মোক জিজি কৰিছে সকলো আগতে কৈ লৈছে মানে আগতে জাননী দি লৈছে আৰু এতিয়া হানিম এতিয়া খুচিম বুলি কি যে অৱস্থা হ'ল বৰ ভয়ানক অভিজ্ঞতা এটা হসা কথা কওঁ যিমানে কষ্ট পাইছো হিমানে জয় জুবিন্দা বুলি মুখেৰে ওলাইছে এফালে হৰহৰাই চকুলো বাগৰিছিলে কি যে এটা কষ্ট কি যে এটা যন্ত্ৰণা মানে এনেকুৱা কষ্ট পাই থকা সময়খিনিত বুলে যিটো কথাই বেছি আমনি কৰে যিটো কথাত মানে খং উঠে সেইখিনি কথাই মনত পেলাব লাগে এই কাৰণে বাৰে বাৰে জুবিন্দাৰ মুখখনে মনলৈ আহি আছিল আৰু বিশেষ নকওঁ আৰু অটিৰ পৰা ওলাই অনাৰ পাছত সাকে অটিৰ পৰা মোক সিধা আকৌ আইসিউত শিফট কৰা হৈছিল আইসিউত মই কমেও আধা ঘণ্টাৰ পৰা 45 মিনিট মান সময় সেন্সলেস হৈ আছিলো সো বিহাৰী মাজতে চাবলৈ আহিছিলে তাৰ পিছত মোক অকমান জগুৱালে আৰু নাৰ্ছে জগুৱাৰ পিছত মই খাৰ পালো খাৰ পোৱাৰ পাছতে মই দেখিলো পাপা আৰু ভাইটিও ইতিমধ্যে আহি পাইছে যেহেতুকে মোৰ ডেটটো বহুত ইমিডিয়েটলি ঠিক কৰা হল অপাৰেশনৰ ডেটটো সেইকাৰণে ভাইটিৰ মানে এনেকৈ আহাৰ আগৰ পৰা প্লানিং আছিল যদিও যে দেহেই ডেটটোতে যে আহিব লাগিব তেনেকুৱা কোনো তেওঁ হি ভবাই নাছিলে সেই কাৰণে হি মানে ইমিডিয়েটলি ফ্লাইটৰ টিকেট কৰি পাপা আৰু ভাইটি আহি গল মই ডিউৰিং দ্য অপাৰেশনে তেওঁলোকে হস্পিটেলত আহি উপস্থিত হৈছিলে মই পাছত গম পালো আৰু এই হস্পিটেলৰ মোক যেটো কেবিনত শিফট কৰিলে আইসিউৰ পৰা মোক কেবিনত শিফট কৰা হৈছিল সো এই কেবিনটো এটো খুব ধুনিয়া এমেনিটিজ বিলাক ফেসিলিটি বিলাক খুবেই ধুনিয়া আছিল এটা কেবিনত দুজনকৈ পেশেন্ট আছিল খুবেই ভাল আৰু এসি সেসিও আছিল এনেকুৱা ডাঙৰ ডাঙৰ বেড কাম সোফা আছিল যত মানে পেশেন্টৰ এজন বা দুজন এটেন্ডেন্ট আৰামত ধুনিয়াকৈ ৰাতি শুব পাৰে আৰু মোৰ লগত ৰাতি বিহাৰীয়ে আছে যেটোকে পাপা আৰু ভাইটি বহুত বেছি ভাগৰুৱা হৈ গৈছিল আৰু বা আছিল বায়ে গুলুগুলুক ৰাখিছিল আৰু গুলুগুলু আৰু মতা মানুহে চম্ভালিব নোৱাৰে ন সো একাৰণে বায়ে তাক চম্ভালি
আছিলে আৰু গুলুগুলু মোৰ পৰা কমেও 30 পৰা 35 ঘণ্টা তাক মই নেদেখাকে আছিলো মোৰ বহুত দুখ লাগিছিলে কি ক'ব আৰু উপায় নাই আৰু এতিয়া সেইবিলাক দিনে মাক হিচাপে মানে বহুত এটা গধুৰ বেদনা বুলি ক'ব লাগিব আৰু খোৱা বোৱা খিনিও যথেষ্ট ভাল আছিলে খোৱা বোৱা খিনিৰ কথাও নকওঁ মানে হস্পিটেলৰ খানা যেন লাগাই নাছিলে বিৰাট মানে টেষ্টি বুলি ক'ব লাগিব আৰু টেষ্টি ফুডে মোক প্ৰভাইড কৰিছিলে तो भाई जिसका भी रूम शिफ्ट हो गया है आईसीयू से हम लोगों को एक रूम अलॉट किया है तो हम लोग अपने रूम में आ गए और इसको दिए खाना दिया भी কি খাইছে তই এটা गातु बालना तभी एकदम सही लग रहा है इसको और खाना खा रही है कि खाइसा दाल चावल रोटी रोटी बहुत अच्छा बनाया यार सॉफ्ट सॉफ्ट मजा आ गया और आज ये गावरी खाई से तो चिकन इन्हें कुछ गावरी ये पागल ही ये मतलब इसको पूछा था वेज या नॉन वेज बोला नॉन वेज ही खाऊंगी ऑपरेशन हो के अभी झंडू बाम जैसे आई हो तू ज़्यादा मत बोल ठीक है डॉक्टर मना कर देता ना अगर अच्छा नहीं होता तो है डॉक्टर को क्या पता खाने का मेरा कोई रेस्ट्रिक्शन नहीं है आई कैन ईट एनीथिंग हाँ तो गाइस ये देखो ये बेड दी है और मेरे के लिए ये सोफा दी है अटेंडेंस के लिए क्या अटेंडेंट मैं अटेंडेंट हूँ तो मेरे के लिए ये दिए है कंबल भी दिए तकिया भी दिए और यही सब दिए पानी वानी दे दिया अच्छे से तो आज रात को हम लोग यहीं पे रुकना पड़ेगा कल सुबह डिस्चार्ज देंगे ना देखेंगे कंडीशन क्या होता है हाँ कल एक बार और चेक करेंगे उसके बाद बताएंगे क्या करेंगे তাৰপিছত এৰাতি থাকিলো এৰাতি থকাৰ পিছত এয়া ৰাতিপুৱা পিছদিনাখন ব্ৰাছ কৰিলো হস্পিটেলৰ পৰা গোটেইখিনি যোগাৰ ধৰিছে আৰু প্ৰায় দুদিন মই হস্পিটেলত থকাৰ পাছত এয়া ডিচাৰ্জৰ দিনাখন মই ধুনীয়াকৈ কাপোৰ চাপোৰ সলাই লৈছো আৰু ডিচাৰ্জৰ দিনাখনো মোক লাঞ্চ প্ৰভাইড কৰিছে দেই এনেকুৱা নহয় যে আজিতো ডিচাৰ্জ হ'ব একো খাবলৈ নিদিওঁ এনেকুৱা নাই লাঞ্চ ধুনীয়াকৈ প্ৰভাইড কৰিছে লাঞ্চ আৰু ব্ৰেকফাষ্ট দুইটাই প্ৰভাইড কৰিছিলে মই বিহাৰীকো খাবলৈ দিছিলোঁ কাৰণ ইমানখিনি খোৱাটোতো মোৰ বাৰু সম্ভৱ নহয় বাৰু এনেও আৰু হস্পিটেলৰ পৰা ডিচাৰ্জ যিদিনা দিয়াৰ কথা থাকে সেইদিনাখনতো জানেই ন একেবাৰে উদুলু মুদুলি হৈ থাকে কেতিয়া ওলাই যাম এই বিচনাখনৰ পৰা এই ৰুমটোৰ পৰা তেনেকুৱা লাগি থাকে সেইকাৰণে এক্সাইটমেণ্টত মই একো নাখালোৱে তাৰপিছত পাপা আৰু ভাইটি আহিলে গোটেই মেডিকেল ৰিপৰ্টছবিলাক চালে আৰু ডিচাৰ্জৰ সময়ত এখন চামাৰী দিয়ে সেই চামাৰীখনৰ কাৰণে বহুত সময় ৱেইট কৰিবলগীয়া হ'ল চ' চামাৰীখন ভালকৈ পঢ়িলোঁ তাৰপিছত যি বিলিং চিলিং আছিলে গোটেইখিনি পইচা আমাৰ জমাই লৈছিলে ইনফেক্ট আমাৰ পৰা পইচা নললে ঘূৰাইহে দিছে কাৰণ ইমান খৰচ নহল বাৰু যিমানখিনি এমাউণ্ট আমি জমা কৰিছিলো গোটেইখিনি এমাউণ্টৰ যিমানখিনি খৰচ হ'ল সেইখিনি তেওঁলোকে ৰাখিলে হস্পিটেল মেনেজমেণ্টে তেওঁলোকে ৰাখি বাকী আমাক প্ৰায় 50,000 মান টকা আমাক ৰিফাণ্ড মাৰি দিলে ৰিফাণ্ডটো আহিবলৈ 3-4 দিন লাগিব বুলি কৈছে মই মোৰ মাৰ একাউণ্টটো দিছোঁ কাৰণ মাৰ একাউণ্টৰ পৰাই গোটেইখিনি ডিপজিট হৈছিলে অলপ চলপ মোৰ পৰাও হৈছে বিহাৰীৰ পৰা হৈছে কিন্তু হেভি এমাউণ্টটো মাৰ একাউণ্টৰ পৰা আহিছে সেয়ে আৰু অকণমান সময় লাগিব মোৰ সুস্থ হৈ উঠিবলৈ আৰু ফাৰ্ষ্ট টাইম ইমান ডাঙৰ হস্পিটেল এখন ভিজিট কৰিছোঁ আগতে কেতিয়াও ভিজিট কৰা নাছিলোঁ ভিজিট কৰিবলগা হোৱাও নাছিলে আৰু ভগৱানৰ কৃপাত কাৰো নহওক বাৰু কিন্তু ইয়াৰে ফেচিলিটি এমেনিটিজ হস্পিটেলিটি মেনেজমেণ্ট সঁচাকৈ বহুত ভাল পালোঁ যেনেকুৱা শুনি আছিলোঁ আগতে যে বাহিৰৰ হস্পিটেলবোৰ ভাল টকা মানে যিমান ল'ব লাগিছিলে সিমানে লৈছে কোনো এক্সেছ পইচা আমাৰ পৰা লোৱা নাই আৰু হস্পিটেল বুলি ক'লে জানেই নহয় প্ৰাইভেট হস্পিটেলত খৰচ বহুতে বেছি সেইকাৰণে হেল্থ ইঞ্চুৰেঞ্চ থকাটো খুবেই জৰুৰী আজিকালি তো মই ভাবিছোঁ অহা বছৰ মানে আমি বিহাৰী মই আৰু গুলুগুলে আমাৰ তিনিওটাৰে এটা ফেমিলি ইঞ্চুৰেঞ্চ কৰাই থ'ম বুলি মানুহৰ একো ঠিক নাই ক'ত কেতিয়া যে কি পৰিস্থিতিত পৰিব লগা হয় কোনেও নাজানে আৰু আজি যে দুখন হাত আছে বা সুস্থ শৰীৰে আছোঁ ইনকাম কৰি আছো আমাৰতো এতিয়া কোনো গভৰ্ণমেণ্ট চাকৰি নাই ন সো যিকেইটা টকা সৰু সুৰা ব্যৱসায় কৰি পাওঁ সেইকেইটাই আৰু সেভিংস কৰা যায় তাকে আৰু মেডিকেলতে যদি দি থাকো ক'তনো কি কৰিব পাৰিম সেইবিলাকে আৰু মিডল ক্লাছ মানুহবোৰে মানে হেল্থ ইঞ্চুৰেঞ্চ কৰাটো খুবেই জৰুৰী হৈ গৈছে নহলে আৰু সেই বিপদৰ সময়ত বহুত বেছি প্ৰয়োজন হয় মোৰ অকমান সেভিংস আছিল বুলিহে মই বাচিছো তাৰ মানে তাৰ পিছতে হোটেলৰ ৰুমত আহি কি কৰিম আৰু এনে ইফাল কৰি আছো কাৰণ আজি আমি উভতিম ৰাজস্থানলৈ আৰু মই ইয়াত ৰেষ্ট নলওঁ আৰু ইয়াত ৰেষ্ট লৈ থকা মানে
খৰচ দুগুণে বাঢ়িব এনেও বহুত টকা খৰচ হৈ গ'ল আৰু এইখন হৈছে আমাৰ হোটেলখনৰ লবিটোৰ অকমান টুৰ কৰাই দিছো আপোনালোকক আৰুনো কি ক'ম আৰু আকৌ এবাৰ কৈছো মোৰ অপাৰেশ্যনটো হৈছিলে মেক্স ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত যিটো দিল্লী সাকেতত আছে মোৰ কনসালটেন্ট আছিলে ডক্টৰ বলবীৰ সিং কাৰ্ডিঅ' সাৰ্জন হয় তেওঁ এজন মইতো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চবোৰ ভালে হ'ল আৰু মোৰ কমেণ্টত অলৰেডি বহুতে কৈছে যে তেওঁ এজন খুব ভাল ডক্টৰ হয় বুলি আৰু মই পাছত গম পালো পদ্মশ্ৰী এৱাৰ্ডেড ডক্টৰ হয় চ' ভালকৈ অপাৰেশ্যনটো হৈ গ'ল এতিয়াও বহুকেইটা ৰিপৰ্টছ আহিবলৈ বাকী আছে চ' আৰু ৱেইট কৰিম আৰু ৰিপৰ্টছখিনি লৈ এনেকৈ আৰু তাৰপাছত ৰুম চুম চেক আউট কৰি চৰাই ৰহিলা ৰেলৱে ষ্টেচনত আহিলো আমাৰ ৰাতি 11টা বজাত ট্ৰেইন আছে আৰু পাপা আৰু মোৰ ভাইটিৰ ই মোৰ একমাত্ৰ ভাইটি বহুতে নাজানে যে মোৰ এজন ভাইটি আছে পাপা আৰু ভাইটিৰ ৰাতিপুৱা 4টা 4:30 মান বজাত ফ্লাইট আছে নিউ দিল্লী টাৰ্মিনেল 1ৰ পৰা গুৱাহাটী চ' তেওঁলোকে ৰাতিপুৱাই ফ্লাইটত যাবগে কাৰণ মোৰ ভাইটি ইমান ছুটি নাপায় তেওঁ এজন মানে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী হয় চ' তেওঁ ইমান ছুটি মিলাব নোৱাৰে সেইকাৰণে আৰু বাইকৰ চাৰ্জাৰী অপাৰেশ্যন বুলি দৌৰাদৌৰকৈ কিবাকৈ এটা ছুটি মিলাই আহিছে তাকে আৰু আপোনালোকৰ সৈতে অকণমান শ্বেয়াৰ কৰিলো ভিডিঅ'টো চাই কেনে পালে জনাব